দেখি নাপাওঁ এই ল'ৰাটো ধুনীয়া দেখিবলৈ ভাল কি নাম আপোনাৰ? মোৰ নাম লোহিত বুঢ়াগোহাঁই। লোহিত বুঢ়াগোহাঁই। ঘৰ? ঘৰ চিনাকি গোহাঁই গাঁও। এতিয়া কি হৈছে আপোনাৰ সমস্যাটো? মোৰ সমস্যা হৈছে, মোৰ ধৰ 16 তাৰিখৰ দিন ধৰি মোৰ মানুহজনী 50 টকা ল'লে, লৈ পিনে বেংকত যাম বুলি কৈ তাৰপৰা মই কামলৈ গুচি গ'লোঁ। তাৰপৰা মই আহি চালোঁ ঘূৰি, মোৰ ল'ৰা ছোৱালী নাই, মাইকী নাই। তাৰপিছত আহি চালোঁ গোটেইখনতে বিচাৰি কোচা কৰিলোঁ, নাই। এতিয়া মুঠতে মোৰ ল'ৰা ছোৱালী হাল লাগে। কি নাম আপোনাৰ? ৱাইফৰ নামটো কি আছিলে? লিলি বুঢ়াগোহাঁই। লিলি বুঢ়াগোহাঁই। আৰু আপোনাৰ ল'ৰা ছোৱালী? ল'ৰা ছোৱালী মোৰ মেইনা বুঢ়াগোহাঁই, লক্ষ্যজিৎ বুঢ়াগোহাঁই। তাৰপিছত ছোৱালীজনী কিমান বয়স হৈছিল? ছোৱালীজনী 11 বছৰমান। ল'ৰাটো? ল'ৰাটো 9 বছৰমান হৈছে। পঢ়ি আছিলে নেকি? পঢ়ি আছে। কোন শ্ৰেণীত পঢ়ি আছিলে ছোৱালীজনী? ছোৱালীজনী 5ত। ল'ৰাটো তৃতীয় শ্ৰেণীত। ক'ত যাওঁ বুলি গ'ল মানে? বেংকলৈ যাম বুলি। মোৰ পৰা 50 টকা ল'লে। তাৰপৰা মই হাজিৰা কৰা মানুহ, মই কামলৈ গুচি গ'লোঁ। তাৰপৰা আহি চালোঁ ঘৰত কোনো মানুহ নাই। তাৰপৰা মই ওচৰে চালোঁ, নেদেখিলোঁ। তাৰপৰা ঘৰত কোন কোন আছে আপোনালোকৰ? ঘৰত আপোনালোকে আপোনাৰ ঘৰত কোন কোন থাকে? ঘৰত মই বেলেগ হৈ গ'লোঁ। কোন কোন থাকে? মোৰ আপুনি থাকে? মই থাকোঁ আৰু মোৰ ল'ৰা ছোৱালী থাকে আৰু মানুহজনী থাকে। 4জন থাকে? 4জন থাকোঁ। আপুনি কামৰ পৰা ঘূৰি আহি ঘৰত কাকো পোৱা নাই? নাই পালোঁ। তাৰপাছত আপোনাৰ নামটো কি ক'লে? মোৰ নামটো লোহিত বুঢ়াগোহাঁই। গাঁও কি গাঁও? গাঁও চিনাকি গোহাঁই গাঁও। তাৰপিছত কি কৰিলে এতিয়া? পুলিচক জনাইছে নেকি? এতিয়া পুলিচক জনাইছিলোঁ। আজি কেইদিন হ'ল? আজি 3 দিন হ'ল। পুলিচে কি কৈছে? পুলিচে দিছিলোঁ, তেওঁলোকে কৈছে থানাত দিলোঁ বুলি কৈছে। আজিলৈকে কিবা আজিলৈকে একো পোৱা নাই। নাই পোৱা। ক'ত আছে একো খবৰ খাতি পোৱা নাই। আপোনালোকে খবৰ কৰি কিবা পাইছে নেকি? আমি খবৰ খাতি একো পোৱা নাই। মোবাইলৰ যোগাযোগ কৰে, এই আমাৰ ভনীয়েকলে খোলাজনে ফোন কৰে, কৰি পিনে কয় পাছিঘাটত আছোঁ, ক'ৰবাত এনেকৈ ভাগজাল পাছিঘাটত মানুহ এজনৰ লগত আছোঁ বুলি কৈছে। কোন মানুহ? দীঘলী গাঁও মানুহ বুলি কৈছিলে। দীঘলী গাঁও মানুহ? এই দীঘলী গাঁও মানুহ বুলি কৈছিলে। এতিয়া চব মিছা। ঘিলামাৰা দীঘলী। এতিয়া মিছা হয়। আপোনালোকে কিবা সন্দেহ কৰে নেকি? মই সন্দেহ কৰোঁ মানে, মোৰ এটা সন্দেহ আছে। তাৰমানে আমাৰ ঘৰলৈ আলহী আহিছিলে ফুৰিবলৈ। তাৰমানে মোৰ মানুহজনী চিনাকি সখী ঢকুৱাখানা চেনিমাৰি। কিমান দিন আগতে? আজি প্ৰায় ময়ো নাজানো। তাই সখী পতা আজি প্ৰায় এবছৰ 6 মাহ হ'ব লাগে। কি পাতিছিলে? সখী পাতিছিলে। কাৰ লগত? মানুহজনীৰ লগত হেনো। আপোনাৰ? মোৰ নাই একো। না আপোনাৰ ৱাইফৰ লগত মানুহজনী মানুহৰ লগত সখী পাতিছিলে। কোনে? মোৰ মানুহজনী। কাৰ লগত? সেই মানুহজনীৰ লগত। মানুহজনীৰ লগত? চুনাচুৰি মানুহজনীৰ লগত। যাৰ লগত যিগৰাকী মানুহজনীৰ লগত তাৰমানে সখী পাতিছিলোঁ বুলি কৈছে। আৰু আহিলে, ফোন কৰি মাতিলে আমাৰ ঘৰলৈ আলহী হিচাপে আহিলে। 5 দিনমান থাকিলে। তাৰপৰা মই মতা-মাইকী হালে থাকিলে। মই পঠিয়াই দিওঁ। তাৰপৰা পঠিয়াই দিয়া স্বত্বতো সি থাকিবলৈ মন ধৰ মই আকৌ খেদি দিলোঁ। তহঁতি যাগে, তহঁতৰ ঘৰৰ মানুহ আছে, তহঁতি যা বুলি কৈ। কি কাৰণে খেদিলোঁ মানে, ইমান দিন আৰু মই হাজিৰা কৰি খোৱা মানুহ, ইমান দিন আলহী মই খুৱাব নোৱাৰোঁ। তাকে মই তেওঁলোকৰ উদ্দেশ্য কিবা বেলেগ উদ্দেশ্য আছিল? তেওঁলোকৰ উদ্দেশ্য মানে মই একো নাজানো সম্পৰ্ক সেইটো। আহিছে আলহী হিচাপে। তাৰমানে তেওঁৰ ওপৰতে মোৰ সন্দেহটো লাগিছে। কাজিয়া একো নাই, কিন্তু আমিতো নাই, এইখিনিতে আছোঁ। সিহঁতি সিয়াত বেলেগ হৈ আছে। তাৰপৰা ই কৈছে যে কি মোক বেংকলৈ যাওঁ, মা হেৰি বোলে পইচা 50 টকা দিয়ক। তাই হেনো ময়ো যাব লাগিব নি? ই ক'লে বোলে, তাই ক'লে নেলাগে বোলে আপুনি যাব, বোলে মই যাওঁ, কাম কৰকগৈ যাওক। তাৰপৰা তাই তেতিয়া তাৰমানে বেংকলৈ যাওঁ বুলি গ'ল বুলি তাতে থাকিলে ঘিলামৰ তিনিআলিত। তাৰপৰা সেই তেনেকৈ তাৰপৰা গুচি গ'ল। তাৰপৰা ই আহি বিচাৰিছে, নাই মানুহ। কাপোৰে কানিয়ে বেগে চেগে চিনাকি সম্বন্ধ মানে সেই মানুহলৈ অহা লগ পাইছিল। ঢকুৱাখানা চেনিমাৰী গাঁৱৰ। কিবা ফোনৰ মোবাইলৰ যোগাযোগ আছিল নেকি?
ফোনৰ পাই নাই মোবাইলত আপোনালোকে? যোগাযোগ কৰি থাকে বুলি কোৱা শুনিছোঁ। আমিতো নেজানো ক'লৈ কৰিছে কি কথা। লগৰ সমনীয়ালৈকে কৰিছে নে কাৰোবালৈ কৰিছে সেইটোতো আমি নেজানো। এতিয়া মানুহজনে সন্দেহ কৰিছে যেতিয়া সেইটোৱে বুলি আমি ধৰি ল'লো আৰু। এতিয়া কিবা পাছিঘাট অৰুণাচল ফালে আছে বুলি কোনে ক'লে আপোনাক? তাই নিজেও হেনো ভনীয়েকলৈ ফোন মাৰি পিনি কৈছিলে পাছিঘাটত আছোঁ বাই ভণ্টি মই হেৰি আমত সোমাই আছোঁ সেনেকৈ কৈছিলে মাইকী। সঁচা জানো? সঁচা হ'ব নালাগে আমাৰ মতে। এতিয়া বহুত আজি আমাৰ ক'ত আছে বুলি ভাবিছে আপোনালোকৰ মতে? মই কেৰেলা ছাইডে গৈছে বুলি ভাবিছোঁ, কেৰেলাতে আছে বুলি ভাবিছোঁ। কাৰ লগত? কাৰ লগত মানে এতিয়া ওপৰত সেই মানুহজনৰ ওপৰতে সন্দেহ হৈছে। মানে নিজে গৈছে ক'ৰবালৈ বুলি নিজে ভবা গৈছে, নাই? তাইৰ হাততো টকা পইচা নাই, তাই বেংকতো টকা নাই, নহ'লে ক'ৰ টকাই তাই গ'লগৈ। অকলে যোৱা নাই? অকলে নাই মোৰ হিচাপত। সেইদিনাখনৰ পৰাই নিৰ্দেশ হৈছে তাই। সেই মানুহজনক সেইদিনাখন তাৰপৰা আকৌ ল'ৰাকেইটা গ'ল নহয় তাত বিচাৰ খোচা কৰিবলৈ। তেতিয়া মানুহজনী সুধিলে আপোনালোকৰ মানুহজন নাই নি? নাই বোলে, ক'লৈ গ'ল? সেই লখিমপুৰলৈ বুলি গৈছিল বোলে টিংপাত আনিবলৈ। তাৰপৰা কাহানি গ'ল? সেই বৃহস্পতিবাৰে গ'ল। সেইবোৰ একেদিনাখনে গৈছে। কি নাম মানুহজনৰ জানে নেকি? মানুহজনৰ নাম হিউমণি শইকীয়া হেনো। মানুহজনৰ নাম? সেয়া সেই মতা মানুহজনৰ নাম? চেনিমাৰী চেনিমাৰী হিৰোমণি গাঁৱত। শইকীয়া? হয়। দি থৈছে। কওকচোন কি হৈছে কাহিনীবোৰ? মোৰ কাহিনীটো হ'ল এনেকুৱা, বিশেষকৈ মই ডাঙৰ ল'ৰাটো বোৱাৰীজনী হেৰাই গুচি গ'ল আৰু নাতি হালহতে। সিহঁতি বেলেগ হোৱা আজি বহুত বছৰ হ'ল আৰু মই ঘৰত থাকোঁ। সিহঁতি কিবা লাগিছে যদিও ক'ব নাজানো। মানে ৰাতি 7টামান বজাত মোৰ বৃহস্পতিবাৰ দিনাখন যোৱা বৃহস্পতিবাৰ দিনাখন ৰাতি 7টা বজাত মোলৈ ফোন মাৰিছে, বাবা মই গুচি আহিলোঁ। মই তেতিয়া সুধিলোঁ তই ক'লৈ গৈছোঁ? কৈছে বাবা মই পাছিঘাট পালোঁহি। কৈছে কেলৈ গ'লি? বোলো বাবা মই ল'ৰাহাল ডাঙৰ দীঘল কৰিবলৈ আনিছোঁ, ল'ৰাহালক পঢ়োৱা মনত কিতাপ পত্ৰ চব লৈ আহিছোঁ এই বুলি ক'লে। কোৱা দেখি মই বোলো তই কাৰ লগত গ'লি? ইয়াত কিবা অসুবিধা হৈছিল নেকি? ইয়াত পঢ়োৱা শুনোৱা অসুবিধা মানে স্কুল পঢ়ি আছিলে ল'ৰা ছোৱালীকেইটা স্কুললৈ গৈ থাকে টাইমে। ইমান আৰু পঢ়োৱা সুবিধা নাই। আমি বাপেকটো হ'ল দেউতাকটো হ'ল হাজিৰা কৰি খোৱা মানুহ, গতিকে সিমান সুবিধা দিব নোৱাৰে। অকণমান মাজে মাজে দুদিন এদিন স্কুল ক্ষতি কৰিবই আৰু। গতিকে এতিয়া মই মানে মোৰ এটাই অনুৰোধ, মই মানে গোটেই অল ভাৰতৰ ভিতৰত গোটেই থানালৈ মই প্ৰতিখন থানালৈ সেৱা জনাইছোঁ, আগবঢ়াইছোঁ। মোৰ নাতিকেইটা যেন আপোনালোকে যেনে তেনে কিবা এটা সহায় কৰি পেলাই মই উলিয়াই দিয়ে, মই তাৰ প্ৰতি মানে বহুত অনুৰোধ কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই 70 কোটি বাৰে নমস্কাৰ কৰিছোঁ। তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা হওক, যাতে মোক মানে তেখেতে অকণমান সহায় কৰি পেলাই মোৰ নাতিকেইটা উদ্ধাৰ কৰি দিয়ে। মই তাৰ বাবে মানে তেখেতক 70 কোটি বাৰ নমস্কাৰ কৰিছোঁ। কম বয়সীয়া আছিল? একেবাৰে কম বয়স, কিমান বয়স হৈছে? নাতিকেইটা একেবাৰে সৰু। 11 বছৰ হৈছে আৰু এটা 9 বছৰ হৈছে। গতিকে পোৱালিকেইটা এতিয়া ক'ৰবাত বিক্ৰী হৈ যায় বুলি মোৰ সন্দেহ হৈছে। গতিকে আপোনালোকক সকলোকে মই সেৱা জনাইছোঁ, যাতে এই পোৱালিকেইটা পুনৰবাৰ আপোনালোকে মোক এড্ৰেছটো দি পেলাই মোক যাতে সুহূৰ্ত খবৰ এটা দিব পাৰে, মই তাৰ কাৰণে আপোনালোকক নথৈ আনন্দ পাম।